গুড মৰ্ণিং গাইজ। এয়া আজি মই অলপ বজাৰ কৰিলোঁ, ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ কি বজাৰ কৰিলোঁনো। এয়া আটা পেকেট দুটা আনিছোঁ, এইফালে কলগেট এটা, বিস্কুটৰ পেকেট দুটা, আৰু এয়া মিক্সাৰ পেকেট দুটা, এইফালে শ্বেম্পু পেকেট, পাউডাৰ এটা আৰু গা ধোৱা চাবোন, এয়া ক্ৰীম এটা, ক্ৰীমটো এনেই সৰু ক্ৰীম এটা, আৰু এয়া ভিমবাৰ চাবোন, এইফালে তেলৰ পেকেট, মিঠাতেলৰ পেকেট এটা, আৰু ইয়াৰ নিমখ 2 পেকেট, এইফালে চাৰ্ফ 2 পেকেট, আৰু এয়া ভিমবাৰ চাবোনে, আৰু এইফালে কাপোৰ ধোৱা চাবোন 3 পিচকৈ থৈ গৈছোঁ, আৰু এয়া ভিমবাৰ চাবোন 2 পিচ, এয়া গা ধোৱা চাবোন 2 পিচ, আৰু ধূপৰ পেকেট এটা আনিছিলোঁ, সেয়া পাহৰিছিলোঁৱে। যিহেতু আপোনালোকৰ আগত সকলো কথা শ্বেয়াৰ কৰোঁ, সেয়েহে ভাবিলোঁ মই কি বজাৰ কৰিলোঁ সেয়াও আপোনালোকৰ আগত দেখুৱাওঁ বুলি, সেয়েহে মই দেখুৱালোঁ। আৰু চাওকচোন, মই মূৰে ফণীয়া নাই, কেনেকুৱাকৈ আছোঁ। ঘৰত অকলে থাকোঁ যে বেটাৰ লগত, বেটা আমনি কৰে, ল'বলৈ মানুহ নাই, সেয়েহে কেতিয়াবা মূৰটো ফণিয়াবলৈ নেপাওঁ, কেনেকুৱাকৈ থাকোঁ দেখিছেনে।